আজি শনিবাৰ 2025 চনৰ 30 আগষ্ট। আজি ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ দিৱস। দেশৰ অৰ্থনীতি, সামাজিক উন্নয়ন আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ক্ষুদ্ৰ উদ্যোগৰ অৱদানক স্বীকৃতি আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 30 আগষ্টৰ দিনটো ভাৰতত ক্ষুদ্ৰ উদ্যোগ দিৱস হিচাপে উদযাপন কৰা হয়। নিৰুদ্দিষ্ট লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। সশস্ত্ৰ সংঘাত, হিংসা আৰু মানৱ অধিকাৰ উলংঘনৰ দ্বাৰা নিখোজ লোকসকলৰ দুৰ্দশা আৰু সংশ্লিষ্ট পৰিয়ালসমূহে সন্মুখীন হোৱা যন্ত্ৰণাৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে ভুক্তভোগীসকলক আইনী সুৰক্ষা প্ৰদান কৰি এই বেআইনী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 30 আগষ্টত পালন কৰা হয় নিৰ্দিষ্ট লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ব্ৰিটিছক হংকং সমৰ্পণ। দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ পিছত 1945 চনৰ 30 আগষ্টত ইম্পেৰিয়েল জাপানীজ সেনাই হংকঙক ৰয়েল নেভিৰ হাতত গতাই দিয়ে। ইয়াৰ ফলত হংকঙত জাপানৰ দখল অন্ত পৰে আৰু ব্ৰিটিছৰ নিয়ন্ত্ৰণ পুনৰ ঘূৰি আহে। 1997 চনলৈকে এই দিনটো মুক্তি দিৱস হিচাপে উদযাপন কৰা হৈছিল। গ্ল'বেল ৱাৰ্মিং সলিউশ্যন আইন। 2006 চনৰ 30 আগষ্টত কেলিফৰ্ণিয়াত গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস আৰু গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে গ্ল'বেল ৱাৰ্মিং সলিউশ্যন আইন গৃহীত কৰা হয়। স্লামডগ মিলিয়নাৰৰ প্ৰিমিয়াৰ। 2008 চনৰ 30 আগষ্টত কলোৰাডোৰ টেলুৰাইড চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল ডেনি বয়েল পৰিচালিত আৰু ক্ৰিষ্টিয়ান কলছন আৰু লাভলিন টেণ্ডন প্ৰযোজিত চলচ্চিত্ৰ স্লামডগ মিলিয়নাৰ। ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যকে ধৰি 8টা অকাডেমী বঁটা লাভ কৰিছিল। ৱাশ্বিংটন আৰু মস্কোৰ হটলাইন। 1963 চনৰ 30 আগষ্টত ৱাশ্বিংটন আৰু মস্কোৰ মাজৰ হটলাইন সংযোগ কাৰ্যক্ষম হয়। 1967 চনত ইজৰাইল, ইজিপ্ত, জৰ্ডান আৰু ছিৰিয়াৰ মাজৰ 6 দিনীয়া যুদ্ধৰ সময়ত আমেৰিকা আৰু ৰাছিয়াই প্ৰথমবাৰৰ বাবে এই হটলাইন ব্যৱহাৰ কৰিছিল। আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ ন্যায়াধীশ। 1967 চনৰ 30 আগষ্টত আমেৰিকাৰ চিনেটে আফ্ৰিকান আমেৰিকান থাৰগুড মাৰ্চেলক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিৰ্বাচিত কৰে। আমেৰিকাৰ নাগৰিক অধিকাৰৰ অধিবক্তা থাৰগুড মাৰ্চেল আছিল আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম কৃষ্ণাংগ ন্যায়াধীশ। লেনিনক হত্যাৰ ব্যৰ্থ চেষ্টা। 1918 চনৰ 30 আগষ্টত ছোভিয়েট নেতা ভ্লাদিমিৰ লেনিনক দুবাৰকৈ গুলীয়াই হত্যা কৰাৰ ব্যৰ্থ চেষ্টা কৰে ইউক্ৰেইনৰ ইহুদী সমাজবাদী বিপ্লৱী ফেনি কেপলিনে। কেপলিনে লেনিনক বিপ্লৱৰ বিশ্বাসঘাতক বুলি অভিহিত কৰে, পিছত তেওঁক ফাঁচি দিয়া হয়। কাবুল এৰিলে আমেৰিকাই। 2021 চনৰ 30 আগষ্টত আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ সম্পূৰ্ণ কৰে। আফগানিস্তানৰ পৰা শেষৰখন আমেৰিকাৰ বিমান যোৱাৰ পিছত তালিবানীয়ে শূন্যলৈ গুলী ফুটাই দিনটো উদযাপন কৰে। জন্ম আৰু মৃত্যু। আজি মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্মদিন। 1870 চনৰ 30 আগষ্টত ডিব্ৰুগড়ত জন্ম হৈছিল জ্ঞান মালিনীৰ কবি হিচাপে পৰিচিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জোনাকী যুগৰ যশস্বী সাহিত্যিকগৰাকীৰ। আৰ্নেষ্ট ৰাদাৰফৰ্ডৰ জন্মদিন। 1871 চনৰ 30 আগষ্টত ব্ৰিটিছ সাম্ৰাজ্যৰ নিউজিলেণ্ডৰ ব্ৰাইটৱাটাৰত জন্ম হৈছিল পৰমাণু আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞান অধ্যয়নৰ পথিকৃৎ, নিউক্লিয়াৰ ফিজিক্সৰ পিতৃ হিচাপে অভিহিত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ। নেভাল হৰমুছজি টাটাৰ জন্মদিন। 1904 চনৰ 30 আগষ্টত বম্বে প্ৰেছিডেন্সিৰ চুৰাটত জন্ম হৈছিল টাটা উদ্যোগ গোষ্ঠীৰ অন্যতম গুৰিয়াল, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থাৰ গভাৰ্ণিং বডিৰ সদস্য হিচাপে নিৰ্বাচিত ইণ্ডিয়ান কেঞ্চাৰ ছ'চাইটিৰ প্ৰতিষ্ঠাপক তথা পদ্মভূষণেৰে সন্মানিত যশস্বী উদ্যোগীগৰাকীৰ। ছাৰ জে থমছনৰ মৃত্যু। 1940 চনৰ 30 আগষ্টত 83 বছৰ বয়সত ইংলেণ্ডৰ কেম্ব্ৰিজত মৃত্যু হৈছিল ইলেক্ট্ৰনৰ আৱিষ্কাৰক যশস্বী ব্ৰিটিছ পদাৰ্থ বিজ্ঞানীজনৰ। হিতেশ ডেকাৰ মৃত্যু। 2000 চনৰ 30 আগষ্টত 76 বছৰ বয়সত মৃত্যু হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ ৰাজ্যভাষা আন্দোলন, মাধ্যম আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ। কৃষ্ণ কুমাৰ বিৰলাৰ মৃত্যু। 2008 চনৰ 30 আগষ্টত 89 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল ভাৰতৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান হিন্দুস্তান টাইমছৰ প্ৰাক্তন অধ্যক্ষ, উদ্যোগ, শিক্ষা আৰু জনহিতকৰ কাৰ্যত জড়িত দেশৰ প্ৰসিদ্ধ উদ্যোগপতিগৰাকীৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।